তো হেল্ল' গাইজ, তো এতিয়া বৰ্তমান প্ৰায় 11টা মানে বাজিল আৰু ইফালে ৰাতিৰ ভাগত মজাকৈ ভিডিঅ'টো বনাই দিছোঁ। ত' সেইটো সময়তে ভিডিঅ'টো বনাইছোঁ। ত' ভিডিঅ'টো চাই থাকিব আৰু গাইজ। ইফালে মজাকৈ মাহ আহি নোপালে, চ' প্ৰতিযোগিতামূলক পৰীক্ষাৰ কিবা কিবি অলপ নোটছ মানে লিখি আছিলোঁ। যিহেতু গাইজ আগন্তুক কিবা কিবি চাকৰি আহি আছে নে গাইজ, অলপ পঢ়ি আছোঁ। মাইক লৈ আহোঁ মই লৈ লৈছোঁ 10টাই বাজিল আৰু। চ' যিহেতু মাহঁত নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰ আৰু বৰদোৱাহাটত যিখন মানে নতুনকৈ বনাই আছে, চ' সেইখনত গৈছিল ৰাতিপুৱাৰ 5টামান বজাত। চ' এতিয়া বৰ্তমান 11টা, চাৰে 11টাত আহি পেলাই আৰু মাহঁতে ফোন কৰিলে কি বেগো আছে বোলে। চ' ডাঙৰটো এতিয়াও গৈছিল মামাটো। চ' মাহঁতক আনি লওঁ। যোৱাকেইটা ব্লগ ভিডিঅ' কেনেকুৱা পাইছে আপোনাক কমেণ্ট কৰি জনাব। সেইটো বহুত বেছি কষ্ট হৈ আছে এইকেইদিন, ডেইলি ব্লগ বনাই আছোঁ। চ' এটা কমেণ্ট কৰিলে বহুত বেছি ভাল লাগে, যিহেতু 3000 ছাবস্ক্ৰাইবাৰ বোলে হৈ আছে। চ' ইনষ্টা ফেমিলিকেইটাকো কৈছোঁ ছাবস্ক্ৰাইবটো কৰিব, যদি এতিয়ালৈ ছাবস্ক্ৰাইবটো কৰা নাই, কোনোবা যদি নতুন আহিছে মোৰ চেনেলটোত। এয়া আৰু গাইজ, ৰাতি 11টাৰ 7টা। এতিয়া বৰ্তমান যাই আছোঁ, ঘৰৰ গোটেইখিনি মানুহ ঘুমালে। যিহেতু 11টা বাজিল। কেনেকুৱা লাগি যায়? একদম ধুনীয়া এক্সপিৰিয়েঞ্চ, বহুত ধুনীয়া। খালি মানে বাইদেউহঁত গোটেইকেইটা বৰঙণি পাইলটে আহি কেনে, গাড়ীৰ পাইলটে আহি কেনে মাতি আছে, কিন্তু চুইচ অফ। সেই কৰোঁ কোন কিয় লৈ গৈছিলি? জাগা পাইছা নে বহিবা? নতুনখনত কেনে লাগিলে এতিয়া? নতুন সেইখন বৰদোৱাৰ বঢ়িয়া লাগিল। কি ধুনীয়া লাগিল। গাইজ সিহঁতে মজাকৈ আইতাক থৈ ল'লোঁ মামাহঁতৰ ঘৰটোত। এনেকৈ এইবোৰ আনিছোঁ আৰু ঘৰতে আনবক্সিং কৰি। এইফালে আমাৰ নাইট ডিউটি কৰোঁ কাকা। আমি যাইছোঁ ঘৰত আমি লগ পাম। এইখন দোকানখন খান ৰাতিৰ পৰিৱেশ। গাইজ মানে টুলখন বাটত থৈ গৈছিলোঁ আৰু এইখন মাহঁতে নিছিল আৰু বহুত বেছি মানুহৰ কাৰণে। চ' টুলখন ভিতৰত সোমাই কেনে বহি লৈ গৈছিল। এতিয়া এইখন মজাকৈ থৈ দিওঁ, থৈ কেনে ভিতৰত সোমাই যাওঁ আৰু যাই কেনে কি আনিছোঁ দেখুৱাই আছোঁ আৰু গাইজ। বৰ্তমান আহি পালোঁ ঘৰ। এইফালে লৈ আহিছোঁ 10 টকীয়া পপকৰ্ণ, আৰু এতিয়া পপকৰ্ণটো খাই কেনে আজিৰ ব্লগ ভিডিঅ'টো খাই মানে কি আৰু যোৱাকালি ব্লগ ভিডিঅ'টো এডিট কৰিম, কৰি প্ৰায় 2-3টা বজাত থৈ দিম। চ' লগ পাই আছোঁ ৰাতিপুৱা। The next day. চিপচিপকৈ বৰষুণ দি আছে আৰু ৰাতিপুৱাৰ ভাগত শুই উঠিলোঁ। যিহেতু ৰাতি ব্লগিং ভিডিঅ'টো ইণ্ট্ৰ'টো দিছিলোঁ, এতিয়া মুখ চুখ ধুই ল'লোঁ। এতিয়া বৰ্তমান মই যাম চাহ খাবৰ কাৰণে। মজা বৰষুণ দি আছে। গাইজ মুখ চুখ ধুই মজাকৈ এতিয়া নিমখ খাইছোঁ চাহ লগত। বৰ্তমান মানে চাহ পানী খাই দিনটো ঘৰতে আছোঁ, যিহেতু আজি বৰষুণ বতৰ। আৰু ইফালে বহুত দিনৰ মূৰত আজি আমাৰ গাড়ীখন উলিয়াইছোঁ, মানে কি বেমাৰ হৈ থাকে গাইজ। এতিয়া আমি গোটেইকেইটাই ঠেলিম। ইফালে এটি নতুন চলা আহিছে মিণ্টাৰ পে, চ' এই চলাটো ল'লা গাইজ। বৰষুণৰ ছিগি একদম অৱস্থা বেয়া। এইটো ছাগলী ত' 3টা আছিল চানা। মিনত পুতুলি কি বৰষুণ জিকছা জোবৰা লাগছা। ক'ত গৈছিলে জিকবা? ক'তো যোৱা নাই বোলে। ক'ত গৈছিলি? বোলে অৱস্থা বেয়া এইটোৰ, মানে ছিগি কি অৱস্থা বেয়া, মানে অৱস্থা বেয়া। ত' এইফালে মুচি দি আছোঁ গাটো, এইফালে অশান্তি কৰি আছে, কান্দি আছে, জগৰা লাগি আছে।
কিন্তু আজি দিনটো বৰষুণে দিলে আৰু ত' মাকৰ লগত জিকি ল'লা পুৰা ৰিক্সি হাৰি কৰি দি আৰু গাইজ ঘৰৰ ছাগলীকেইটাৰ ট্ৰিটমেণ্ট কৰি কেনে আহি পালোঁ খালৰ পাৰ ইমান ধুনীয়া ৱেডাৰ চাওক আপোনালোকে চ' নিৰিবিলি পৰিৱেশ চ' এই পৰিৱেশৰ মাজত আজি ব্লগিং ভিডিঅ'টো এণ্ড কৰিম চ' আজি একদম চিম্পুল চাই এটা ব্লগ আছিল চ' আপোনালোকে চাগে চালে ইয়াৰ ছেকেণ্ড পাৰ্টটো আহি আছে আৰু স্পেচিয়েল মানে কিবা কিবি হ'ব আৰু ইয়াৰ পিছৰখিনি চ' আজিয়ে বনাম বাৰু পিছৰখিনি চ' আজি ব্লগিং ভিডিঅ'টো ইমান আছে নেক্সট ব্লগিং ভিডিঅ' লগ পাম তেতিয়াহ'লে বাই যদি কোনোবা নতুনকৈ মোৰ ভিডিঅ'টো মানে মোৰ চেনেলটোত আহিছে চ' ছাবস্ক্ৰাইব কৰি দিব 3000 ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে চ' আপোনালোকে ছাবস্ক্ৰাইব কৰিলে মই মানে আগবাঢ়ি যাব পাৰিম চ' বাই বাই